নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায় ভগ্নাংশৰ দশমিকৰ অনুশীলনী 2.2 ভাগটি আলোচনা কৰিম। তেনেহলে আহাচোন আজি আমি চাওঁ অনুশীলনী 2.2 ত কি অংকবিলাক আছে। 2.2 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত চোৱা। 1 নম্বৰ প্ৰশ্নত কি আছে যে প্ৰতিক্ৰম নিৰ্ণয় কৰা। প্ৰতিক্ৰমটো আমাক উলিয়াব দিছে। ইয়াতে কি আছে 6 6ৰ প্ৰতিক্ৰমটো কি হ'ব? 6ৰ প্ৰতিক্ৰমটো কি হ'ব? 6ৰ প্ৰতিক্ৰম হ'ব কি 1/6 হয়নে? 6ৰ প্ৰতিক্ৰমটো হ'ব 1/6। নেক্সট 1/2 ইয়াৰে কি হ'ব? ক'ব পাৰিবানে? 1/2ৰ প্ৰতিক্ৰম হ'ব কি হ'ব? 1/2 ইয়াৰে প্ৰতিক্ৰমটো হ'ব 2। বুজি পাইছা? নেক্সট আমি চাওঁ 3 নম্বৰটো 8/17 8/17ৰ প্ৰতিক্ৰম হ'ব এনেকুৱা ভগ্নাংশ থাকিলে কি কৰিব লাগিব আমি? প্ৰতিক্ৰমৰ ক্ষেত্ৰত উলুটা হৈ যাব হয় নহয়? সেইটো কি হ'ব? 17/8 প্ৰতিক্ৰম হ'ব 17/8। নেক্সট 4টোত কি হ'ব? 1 দিয়া আছে আৰু 1ৰ প্ৰতিক্ৰম হ'ব কি? 1ৰ প্ৰতিক্ৰম কি হ'ব? 1 হ'ব। 1ৰ প্ৰতিক্ৰম 1 হ'ব। ইয়াৰ পিছত 5ত কি দিয়া আছে? আমি ইয়াতে কি কৰিব লাগিব? 2 3/5 আছে হয় নহয়? এইটো আমি আগতে লিখি ল'ব লাগিব যে এইটো মিশ্ৰ ভগ্নাংশত আছে ন, ইয়াক আমি ভাঙি ল'ব লাগিব। কিমান হ'ব? একো নাই মানে কি? যোগ হৈ আছে হয় নহয়? গতিকে 2 পূৰণ 5 কিমান হ'ব? 10 যোগ 3 হয়নে? সো ইয়াতে কি পালো আমি? 13 আৰু ইয়াতে 5। গতিকে 13/5ৰ হে কি হ'ব? প্ৰতিক্ৰম ওলাব। প্ৰতিক্ৰম হ'ব কিমান হ'ব? 15/13 এইটো হ'ব ইয়াৰ প্ৰতিক্ৰম। অৰ্থাৎ এইখিনি বস্তু আমি এনেকৈ ৰাখিব নোৱাৰো ন। ইয়াক আমি কি কৰিলো? ঠিকে আছে। এতিয়া আমি ইয়াক 13/5 হিচাপে বা 13/5 হিচাপে লৈ ইয়াৰ প্ৰতিক্ৰমটো আমি এনেকে উলিয়াই ললো। নেক্সট আহিব 2 নম্বৰটোত কি দিছে যে মান নিৰ্ণয় কৰিব দিছে। ইয়াৰে মান উলিয়াব দিছে অৰ্থাৎ হৰণ কৰিব দিছে। 2ৰ 1ত চোৱাচোন। এটোত কি দিছে? 6/3/8 তাৰ মানে 6 ইনটু কৰিলে আমি কি হ'ব ইয়াতে? এনেকুৱা ভগ্নাংশ বিলাকত তলৰটো ওপৰত ওপৰৰটো তলত হয় নহয়? সো ইয়াতে 3ৰে এইটো এবাৰ 3ৰে 6টো দুবাৰ। সো আমি কি পালো? 2 পূৰণ 8 কিমান হ'ব? 16। ইয়াৰ উত্তৰটো হ'ল 16। নেক্সট 2 নম্বৰটোত চোৱা। 2 নম্বৰত কি দিয়া আছে? 31/2/3 সো এইটো 31 ইনটু আগৰটোৰ নিচিনাকে এইটো উলুটা হৈ যাব 3/2 হ'ব। আৰু আমি দেখা পালো ইয়াতে কোনো ধৰণৰ কাটা কাটি নাযায় হয় নহয়? কাটা কাটি নাযায়। গতিকে
ওপৰৰ দুটা ডাইৰেক্ট পূৰণ হৈ যাব 393/2 এতিয়া যেহেতু ইয়াতে ওপৰৰ লবটো ডাঙৰ আমি ইয়াক কিহত নিব লাগিব মিশ্ৰ ভগ্নাংশত নিব লাগিব 93/2 4 বাৰ যাব এটো 8 এটো 1 এটো 13 হল 6 বাৰ 12 ভাগ শেষ থাকিলে কিমান 1 থাকিলে সো এতিয়া আমি ইয়াক এনেকে লিখি দিম 2 ভাগফল 46 আৰু ভাগ শেষ কিমান 1 ঠিক আছে সো আমি পালো এইখিনি ইয়াৰ উত্তৰ ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহা এটো চোৱা কি হৈ আছে 51 divided by 17/3 ডাইৰেক্ট আমি সলিউশনো লিখিব পাৰো উত্তৰো লিখিব পাৰো সমাধানো লিখিব পাৰো যেটো তোমালোকে ভাল পোৱা 17/3 সো এটো কি হ'ব 51 into 3/17 হয়নে এতিয়া এই দুটা সংখ্যা কাটাকাটি যাব নেকি চোৱাচোন উত্তৰৰ ভাগটো মুখস্থ আছে নাই মই ডাইৰেক্ট 3 দিয়ে কৰিম বুলি ভাবিছো কাৰণ কি আছে লাষ্টৰ ফালে 1 আছে 1 মানে কি 7 3 গুণ 21 সো হেইটো মিলাই ফেলে মই 3 দিয়ে ডাইৰেক্ট পূৰণ কৰিছো এটো কিমান হ'ব 21 2 আছে 3 5 yes তাৰ মানে 3 বাৰ যাব তোমালোকে এই হেৰি নেওতাবিলাক মুখস্থ কৰিবা এটো এবাৰ আৰু এটো 3 বাৰ গতিকে 3 পূৰণ 3 কিমান পালো এনসাৰটো আমি পালো 9 বুজি পালা ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাও 4 নম্বৰটো এবাৰ দিছে 4 divide 3/4 এটো আমি 4 into 4/3 কৰি দিলো হয়নে এতিয়া সো ইয়াতে কিবা কাটাকাটি যায় নেকি না যায় গতিকে ওপৰৰ দুটা ডাইৰেক্ট পূৰণ হ'ব 4 into 4 কিমান হ'ব 16/3 গতিকে ইয়াতেও আমি কি কৰিব লাগিব মিশ্ৰ ভগ্নাংশত নিব লাগিব 3 ৰে এটো 5 বাৰ এটো 15 ভাগ শেষ থাকিলে 1 সো আমি ইয়াতে লিখি দিলু এটো 3 এটো 5 এটো 1 এইটো হল ইয়াৰ উত্তৰ নেক্সট 5 নম্বৰটো আমি চাও 5 নম্বৰত আছে 3 divide 2 1/4 equal 3 divide এনেকুৱা থাকিলে আগতে এইখিনি আমি কৰি লব লাগিব 4 2 4 যা কিমান 8 হয় নহয় 8 আৰু প্লাস 1 so 2 3 divide 9/4 equal 3 into 4/9 এতিয়া 3 দে এটো এবাৰ যাব 3 ৰে এটো 3 বাৰ যাব আমি কিমান পালো ওপৰত 4 তলত 3 সো এইটো আমি এটা কি কৰিম 3 ৰে ইয়াক হৰণ কৰি লম এইখিনি পাম অৰ্থাৎ আমি লিখিব পাৰিম 3 1 1 এইটো হল ইয়াৰ উত্তৰ ঠিক আছে বুজি পাইছা ন একদমে সহজ এখিনি অংক কৰিবলে নেক্সট আমি চাম 2b12 ইয়াতেও কি দিয়া আছে 2 1/4 divide 3 সো এইখিনি আমি আগতে কৰিব লাগিব 4 হয় নহয় 2 into 4 8 8 plus 1 কিমান 9 মই ডাইৰেক্ট কৰি দিছো এতিয়া আমি কি কৰিব লাগিব হৰণ ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব হৰণৰ হেতু সাইডে সদায় সেই সংখ্যাটো প্ৰতিক্ৰম লবই লাগিব হৰণ পূৰণত আনিব কাৰণে গতিকে হৰণটো যেহেতু পূৰণ হল এইটোৰ প্ৰতিক্ৰম কি হ'ব 1/3 হয়নে 1/3 সো এতিয়া 3 টো এবাৰ কাটা যাব 9 টো 3 বাৰ কাটা যাব আৰু এইখিনি না যায় ইয়াৰ উত্তৰটো হ'ব 3/4 ইয়াৰে যেহেতু হৰটো ডাঙৰ এনসাৰটো এইখিনিয়ে থাকিব ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাও 2 নম্বৰটো 60/7 divided by 15 so ইয়াতেও 60/7
ইনটু ইয়াৰ প্ৰতিক্ৰম 1/15 এতিয়া 15ৰ ভাগটো যদি মুখস্থ আছে তাইৰে আমি কেনসেল কৰিব পাৰিম 15 দে এটো এবাৰ আৰু এফালে 60 টো 4 বাৰ সো উত্তৰটো হ'ব 4/7 হয়নে উত্তৰটো ইয়াৰ হ'ব 4/7 নেক্সট এবাৰ আমি 3 নম্বৰটো চাম 3 নম্বৰটো চোৱা 5 1/3 to 4 3 5 3 গুণ 15 15 লগত 1 যোগ হলে হ'ব 16 divide 4 so 16/3 এটো ইনটু হার লগে লগে 1/4 so 4 এবাৰ 16 4 বাৰ so answer টো আমাৰ হ'ব 4/3 এইটো হল উত্তৰ এনেকেও থব পাৰা বা তোমালকে এখিনি এনেকেও নিব পাৰা মিশ্ৰ ভগ্নাংশত একচুয়ালি এখিনি নিবই লাগে মই এইটো কাটিয়ে দিও 3 আছে ইকুৱেল এবাৰ আনসাৰ টো এবাৰ এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটোৰ 4 1/3 divide 3 3 4 into 3 12 12 plus 1 13 into 1/3 কিবা ক্যান্সেল যাব নেকি না যায় হয়নে সো ওপৰত 13 তলত 9 গতিকে 13 টো 9 ৰে কৰিলে 1 বাৰ থাকিব 4 সো আমি ইয়াতে লিখি দিব পাৰো 9 1 4 এইটো হ'ব এই হৰণটোৰ উত্তৰ নেক্সট 5 নম্বৰটো আমাৰ 4 3/7 এটো হাতেৰে হৰণ এখিনি ভাঙিব লাগিব 7 4 into 7 28 28 plus 3 কিমান হ'ব 31 31 into 1/7 cancel একো না যায় ওপৰত 31 তলত 49 এইটো যেহেতু ডাঙৰ উত্তৰটো এখিনিয়ে থাকিব সো এনেকে আমি হৰণ বিলাক কৰিলো আজিৰ এই ভিডিওটোত অনুশীলনী 2.2 ৰ এখিনিয়ে আছিল নেক্সট ভিডিওত আমি বাকি থকা অংকখিনি কৰিবলৈ চেষ্টা কৰিম আশা কৰিছো মই বুজাই দিয়া বস্তুখিনি ভালদৰে বুজি পাইছা ধন্যবাদ